নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অইন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ জ্যামিতিৰ যিটো প্ৰথম চেপ্টাৰ, সেই প্ৰথম চেপ্টাৰটো কৰিছিলোঁ। আজি দ্বিতীয় চেপ্টাৰটো আমি কৰিব বিচাৰিছোঁ, অৰ্থাৎ 11B। আমি যোৱা ক্লাছত আমি কি কৰিছিলোঁ, 11A কৰিছিলোঁ, আৰু এতিয়া কি কৰিম আমি 11B। এই 11A আৰু 11Bত দুটা চেপ্টাৰ মিলি জ্যামিতিৰ যিখিনি প্ৰাথমিক ধাৰণা, সেই প্ৰাথমিক ধাৰণাখিনি দিয়া গৈছে। গতিকে তোমালোকে কোনো ধৰণৰ সংকোচ নকৰাকৈ, কোনো ধৰণৰ ভয় নোখোৱাকৈ জ্যামিতিৰ এই প্ৰাৰম্ভিক ধাৰণাখিনি আয়ত্ত কৰি ল'বলৈ চেষ্টা কৰা, কাৰণ এইখিনিৰ ওপৰতে তোমালোকৰ ভৱিষ্যতে গণিতৰ ওপৰত ভয় বা যিকোনো ধৰণৰ গণিত ভীতি বুলি যিটো কয়, সেইটো থাকিব নে নাথাকে সেইখিনি নিৰ্ভৰ কৰিব। তোমালোকে যদি এতিয়াই যদি কনচেপ্টখিনি ভালকৈ শিকি লোৱা, পিছৰ ফালে কোনো ধৰণৰ গণিতৰ প্ৰতি ভয়টো নাথাকিব। সেইকাৰণে বহুত গুৰুত্ব সহকাৰে এই জ্যামিতিৰ প্ৰাথমিক যিখিনি ধাৰণা, এই ধাৰণাখিনি শিকি ল'বলৈ চেষ্টা কৰা। পৰীক্ষাত কি আহে কি নাহে সেইটো বাদ দিয়া, অকল নতুন নতুন যিখিনি কনচেপ্ট তোমালোকে পাবা সেইখিনি শিকি ল'বলৈ চেষ্টা কৰা, যাতে তুমি শিকি লৈ পেলাই বেলেগকো শিকাব পাৰা। ঠিক আছে? এই নতুন চেপ্টাৰটোত আমাৰ কি আছে, কেইটামান আমাৰ তোমালোকে নতুন নতুন শব্দ পাবা, যেনে বিন্দু। বিন্দু বোলা শব্দটো পাবা, বিন্দু পাবা, ৰেখা পাবা, ৰশ্মি পাবা, ৰেখাখণ্ড পাবা, আৰু সমান্তৰাল সৰল ৰেখা পাবা। এই চেপ্টাৰটোত এইকেইটা কনচেপ্টে আছে, আমি এটা এটাকৈ আমি যাম। প্ৰথমটো কি আছে, বিন্দু। বিন্দু ইংৰাজীত কি বুলি কয়, পইণ্ট বুলি কয়। কি বুলি কয়? পইণ্ট। পইণ্ট, POINT। তোমালোকে এই যিটো ইংৰাজীৰ উচ্চাৰণটো এবাৰ যদি শুনি লোৱা, তেতিয়া হয়তো পিছৰ ফালে কোনোবাই ক'লে তোমালোকৰ এটা মনত থাকিব যে অমুকে কৈছিলে, অলপ শুনা শুনা যেন লাগিছে, সেইকাৰণে মই কওঁ। প্ৰথমটো কি, বিন্দু। এতিয়া বিন্দু কি বস্তু? বিন্দু বুলি ক'লে তোমালোকে কি বুজি পাবা? যেতিয়া তোমালোকে কলমেদি নিজৰ বহীত এনেকৈ এটা দিবা, জাষ্ট একবাৰ এনেকৈ টাচ কৰি দিবা, যিটো আকৃতি পাবা সেইটোকে আমি কি বুলি ক'ম, বিন্দু বুলি ক'ম। কি বুলি ক'ম? বিন্দু বুলি ক'ম। এই বিন্দুটোৰ দীঘল, পুতল, ডাঠ আমি প্ৰায় নাই বুলিয়ে ক'ব পাৰোঁ, হয় নে নহয়? নাই বুলি ক'লেও আমাৰ ভুল কোৱা নহয়। অলপমান আছে দিয়াচোন, সেইটো বাৰু তোমালোকে মাইক্ৰ' লেভেলত পিছত গম পাবা কেনেকুৱা কি। কিন্তু আমি সদ্যহতে আমি কি ক'ম, যে এই বিন্দুটোৰ কি নাই, দীঘল, পুতল আৰু ডাঠটো নাথাকে। বুজি পাইছা না? এইটো হ'ল বিন্দু। ক্লিয়াৰ হ'ল? বিন্দুটো কি বস্তু? একদম কলমৰ আগটোৱেদি তোমালোকে বহীটোত যিটো এনেকৈ দাগ দিবা, এনেকৈ, সেইটোকে আমি কি বুলি ক'ম, বিন্দু বুলি ক'ম। হ'ল ক্লিয়াৰ? এতিয়া নেক্সট আহিল আমাৰ ৰেখা বা লাইন। এইটো কি বুলি কয়? আমাৰ বিন্দুটো ক্লিয়াৰ হ'ল, বিন্দু বা পইণ্ট, সেইটো আমাৰ ক্লিয়াৰ হ'ল, ধাৰণা কি বস্তু। এবাৰ আহিল আমাৰ ৰেখা, যাক ইংৰাজীত কি বুলি কয়, লাইন বুলি কয়। লাইন, LINE, লাইন, বা এইটো ৰেখা। ঠিক আছে? ৰেখা কাক কয়? ৰেখা কি প্ৰকাৰৰ আছে চোৱা। ৰেখা থাকিব পাৰে, ৰেখা প্ৰথমতে আমি কাক বোলে সেইটো বস্তু কৈ ল'ম, যে তোমালোকে এইবিলাক দেখা পাইছা নাই, এইবিলাক অসংখ্য বিন্দু আছে নাই? অসংখ্য বিন্দু আছে নাই? আঁতৰৰ পৰা তোমালোকে এইডালক এডাল চিধা ৰেখা যেন লাগিছে নাই? তাৰমানে ৰেখা বেলেগ একো নহয়, অসংখ্য বিন্দুৰ সমষ্টি। অসংখ্য বিন্দু একেলগে থাকিলে আমি তাকে কি বুলি কওঁ, এডাল ৰেখা বুলি কওঁ। এইবিলাক হ'ল কি, বিভিন্ন ধৰণৰ দেখা পাইছা নে, বিভিন্ন ধৰণৰ বিন্দুৰ সমষ্টি, বিভিন্ন ধৰণৰ বিন্দু আছে ইয়াতে, অসংখ্য বিন্দু আছে। সেই বিন্দুবিলাকক একেলগে কি বুলি কয়, ৰেখা বুলি কয়। ৰেখা আকৌ দুই প্ৰকাৰ আছে। এডাল কি আছে, চিধা ৰেখা, আৰু এডাল কি আছে, বক্ৰ ৰেখা বা বেকা ৰেখা। এইডাল হ'ল চিধা ৰেখা। এইডাল দেখা পাইছা না তোমালোকে? এইডাল হ'ল চিধা ৰেখা। এই চিধা ৰেখাডাল কি, চিধা ৰেখাডাল কি আছে, চিধা ৰেখাডালক আমি কি বুলি কওঁ, সৰল ৰেখা বুলি কওঁ। সেইটো মনত ৰাখিবা, চিধা ৰেখাডালক কি বুলি কওঁ, সৰল ৰেখা বুলি কওঁ। সৰল ৰেখা, যিডাল আমাৰ চিধা ৰেখা, সেইডালক আমি কি বুলি কওঁ, সৰল ৰেখা বুলি কওঁ। এতিয়া সৰল ৰেখাডাল তোমালোকে চোৱা, এইডাল চিধা ৰেখা বা সৰল ৰেখা, এই যিডাল সৰল ৰেখা আমি পালোঁ, সেই সৰল ৰেখাডাল চোৱাচোন, নিৰ্দিষ্ট দিশত গতি কৰিছে। তাৰমানে এইফালে যিটো এই কাঠ চিনটোত কি দেখাইছে, যে এইফালে গতি কৰিছে, আৰু এইডালে কি গতি কৰিছে, এই চিনটো কি আমাক বুজাইছে, যে এই সৰল ৰেখাডালে এইফালে গতি কৰিছে। কৰিছা নাই? বুজি পাইছা মই কি কৈছোঁ?
তাৰমানে সৰল ৰেখাই নিৰ্দিষ্ট দিশত গতি কৰে আৰু চিধাকৈ গতি কৰে এই ৰেখা এইডাল এইফালে গৈ থাকিব এইফালে গৈ থাকিব গতিকে সৰল ৰেখাৰ নিৰ্দিষ্ট দিশ আছে সেইফালে যদি যাই থাকে সেইফালে যাই থাকিব আৰু এইফালে যাই থাকিলে এইফালে যাই থাকিব নিৰ্দিষ্ট দিশ আছে কিন্তু বেকা ৰেখাৰ এইবিলাক হ'ল বেকা ৰেখাৰ নিৰ্দিষ্ট দিশ নাই এনেকৈ যাই পেলাই কি এনেকৈও আহিব পাৰে হয়নে নহয় গতিকে এইবিলাকক কি বুলি কয় বেকা ৰেখা কয় বেকা ৰেখা বা বক্ৰৰেখাৰ নিৰ্দিষ্ট দিশ নাই কিন্তু সৰল ৰেখাৰ নিৰ্দিষ্ট দিশ আছে আৰু সিহঁতৰ কি নাই শেষ নাই কিন্তু এটা তোমাৰ এই এনেকৈ যে কাচিনডাল দিওঁ এই কাচিনডাল দিওঁ মানে কি জানা তাৰমানে এইটো শেষ নহয় ই গৈয়ে থাকিব এইটো গৈয়ে থাকিব বুজি পাইছা গতিকে সৰল ৰেখা এডালৰ তুমি আৰম্ভণি আৰু শেষ ক'ব নোৱাৰা ঠিক তেনেকৈ বক্ৰৰেখাৰো ক'ব নোৱাৰা আৰম্ভণি আৰু শেষ গতিকে আমি বুজি পালোঁ কি যে সৰল ৰেখা এডালৰ তুমি আৰম্ভণি ক'ত হয় শেষ ক'ত হয় তোমালোকে গম নোপোৱা অৰ্থাৎ সিহঁতৰ আৰম্ভণি আৰু শেষ নাই গৈয়ে থাকিব অসীমলৈ গৈ থাকিব ক্লিয়াৰ এইটো ৰেখা বা লাইনটো হ'ল যে সৰল ৰেখা চিধা ৰেখাডালক আমি কি বুলি কওঁ সৰল ৰেখা বুলি কওঁ আৰু বেকা ৰেখাবিলাক কি বুলি কওঁ বক্ৰৰেখা বুলি কওঁ সৰল ৰেখাৰ নিৰ্দিষ্ট দিশ আছে কিন্তু বক্ৰৰেখাৰ নিৰ্দিষ্ট দিশ নাই মানে যিফালে সিফালে যাব পাৰে বক্ৰৰেখাবিলাকে ক্লিয়াৰ এইডালক কি কয় সৰল ৰেখা আৰু বক্ৰৰেখা আমি ক'লোঁ আৰু ৰেখা কাক বোলে অসংখ্য বিন্দুৰ সমষ্টিকে আমি কি বুলি কওঁ ৰেখা বুলি কওঁ গ'ল এইটো গ'ল কনচেপ্টটো হৈছে নাই ভালকৈ তোমালোকে আকৌ যদি বুজি নোপোৱা এবাৰত আকৌ পুনৰাই ভিডিঅ'টো কৰি পেলাই চাবা এইবাৰ আহিলে ৰশ্মি কি বস্তু ৰশ্মি চোৱা এই যে সৰল ৰেখা আছে সৰল ৰেখাৰ পৰা যদি আমি এটা বিন্দু লৈ ল'লোঁ ইয়াতে লৈ ল'লোঁ ধৰা হ'ল এটা লৈ ল'লোঁ তাৰ এটা অংশক এইটো অংশ আমি লৈ ল'লোঁ নে কাটি লৈ ল'লোঁ সেই সৰল ৰেখাডালৰ এটা অংশক আমি কি বুলি কওঁ ৰশ্মি বুলি কওঁ তাৰমানে তাৰ আৰম্ভণিটো আছে শেষ নাই এইডাল ৰশ্মি বুলি কওঁ ৰশ্মিডালৰ কি আছে এই দেখিছে জানে ইয়াৰ পৰা আৰম্ভ হৈছে কিন্তু শেষ নাই চিধা সৰল ৰেখাডালৰে এটা অংশ তাৰ কি আমি নিৰ্দিষ্ট এটা বিন্দুৰ পৰা এটা সৰল ৰেখাডালৰে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এটা অংশক আমি সেইফালে যিকোনো এটা পাৰ্টক আমি ৰশ্মি বুলি কওঁ তাৰমানে কি হয় ৰশ্মিৰ কি হয় আৰম্ভণি আছে কিন্তু শেষ নাই হয় নহয় তাৰমানে আমি ৰশ্মিডালক এনেকৈ কৰোঁ এনেকৈ আমি প্ৰকাশ কৰোঁ ৰশ্মিডালৰ আৰম্ভণিটো আছে দেখিছানে এইটো আৰম্ভণি কয় কিন্তু শেষটো নাই ক্লিয়াৰ ৰশ্মিটো বুজি পালা কি বস্তু যে ৰশ্মি কি ৰশ্মিক ইংৰাজীত কি বুলি কয় ৰে বুলি কয় RAY ৰে মানে হ'ল ৰশ্মি ৰশ্মিক আকৌ এবাৰ ক'লোঁ ৰশ্মিটো কি বস্তু সৰল ৰেখাৰে এটা অংশক আমি কি বুলি কওঁ ৰশ্মি বুলি কওঁ ৰশ্মিৰ কি আছে আৰম্ভণি আছে কিন্তু শেষ নাই তুমি এনেকৈও দিব পাৰা এইটো অংশও ল'ব পাৰা এইফালৰ পৰা আৰম্ভ হৈছে এইফালে গুচি গৈছে হয় নে নহয় গতিকে এইটো এডাল ৰশ্মি হ'ব ক্লিয়াৰ ৰশ্মিটো হ'ল এইবাৰ আহিল লাইন ছিগমেণ্ট বা ৰেখাখণ্ড কি বস্তু ৰেখাখণ্ড বা আমি ইংৰাজীত কি বুলি কওঁ লাইন ছিগমেণ্ট বুলি কওঁ লাইন ছিগমেণ্ট বা ৰেখাখণ্ড আমি সৰল ৰেখা এডালৰ পৰা যিকোনো এটা টুকুৰা যদি কাটি লওঁ ইয়াৰ পৰা আমি এইটো কাটি ল'লোঁ নে এইটো কাটি ল'লোঁ মোৰ বাৰু চিধা হোৱা নাই কাটি ল'লোঁ নে এইটো সেই সৰল ৰেখা এডালৰ পৰা যিকোনো এটা অংশ কাটি ল'লে সেই ৰেখা এডাল খণ্ড এটা আমি যেতিয়া কাটি ল'লোঁ সেইডালক আমি কি বুলি ক'ম ৰেখাখণ্ড বুলি ক'ম ৰেখাখণ্ডৰ কি আছে আৰম্ভণিও আছে শেষো আছে হয় নহয় ৰেখাৰ কি আছে আৰম্ভণিও আছে ইয়াৰ পৰা ইয়ালৈকে ইয়াতে আৰম্ভণি ইয়াতে শেষ তাক আমি কি বুলি কওঁ ৰেখাখণ্ড বুলি কওঁ বুজি পালানে এতিয়া ৰেখাখণ্ডত মই আৰু এটা কথা কওঁ তোমালোকক এই যে ৰেখাখণ্ডৰ আৰম্ভণি আছে আৰু শেষ আছে বুলি ক'লোঁ তাৰমানে এই লাষ্টৰ বিন্দুটোক আমি কি বুলি কওঁ ইয়াৰ আৰম্ভণি বিন্দুটো আৰু শেষৰ বিন্দুটোক আমি কি বুলি কওঁ জানানে প্ৰান্ত বিন্দু বুলি কওঁ কি বুলি কওঁ প্ৰান্ত বিন্দু কি বুলি কওঁ প্ৰান্ত বিন্দু তাৰমানে কি বুজি পালো ৰেখাখণ্ডৰ প্ৰান্ত বিন্দু কেইটা আছে দুটা আছে ৰশ্মিৰ প্ৰান্ত বিন্দু কেইটা আছে এটা আছে তাৰমানে এইফালেতো নাই সৰল ৰেখাৰ প্ৰান্ত বিন্দু আছে নেকি সৰল ৰেখাৰ প্ৰান্ত বিন্দু নাই বুজি পালা সৰল ৰেখাৰ প্ৰান্ত বিন্দু নাই
ৰশ্মিৰ প্ৰান্তবিন্দু এটা আছে কাৰণে তাৰ আৰম্ভণি আছে না, শেষটো নাই। কিন্তু ৰেখাখণ্ডৰ প্ৰান্তবিন্দু কেইটা আছে? দুটা আছে, আৰম্ভণিও আছে, শেষো আছে। ক্লিয়াৰ? বুজি পালা? এইটোক কি বুলি কয়? ৰেখাখণ্ড বা ইংৰাজীত আমি কি বুলি কওঁ? লাইন ছিগমেণ্ট। গতিকে মই তোমালোকক চাৰিটা বস্তু কনচেপ্ট ক'লো জ্যামিতিৰ যিটো প্ৰাথমিক ধাৰণা, যে বিন্দু, ৰেখা, ৰশ্মি আৰু ৰেখাখণ্ড। তোমালোকে কোৱাৰ লগে লগে মনত সেইটো ভাৱটো আহিব লাগিব যে কি কৈছে? ৰেখাখণ্ড মানে কি? এক টুকুৰা মানে কি সৰল ৰেখাৰ পৰা একটা ভাগ মানে ৰেখাখণ্ড কাটি আনিছোঁ, তাৰ মানে কি আৰম্ভণি আছে, শেষো আছে, ৰেখাখণ্ড। ৰশ্মি মানে কি? ৰশ্মি মানে এটা আৰম্ভণি আছে কিন্তু শেষ নাই। সৰল ৰেখা মানে কি? সৰল ৰেখা মানে চিধা ৰেখা, দুফালে শেষ নাই। কোৱাৰ লগে লগে, শব্দটো কোৱাৰ লগে লগে সেই ধাৰণাটো তোমালোকৰ পটককৈ মগজুত আহিব লাগিব, তেতিয়া তোমালোকে বাকীবিলাক কৰিব পাৰিবা। ক্লিয়াৰ? এই চাৰিটা হ'ল। তাৰপিছত আৰু এটা আমাৰ নতুন কনচেপ্ট এটা ইয়াতে দিছে, সেইটো হ'ল সমান্তৰাল সৰল ৰেখা। কি বুলি কৈছে এইটো? সমান্তৰাল সৰল ৰেখা। মই এডাল এনেকৈ দিয়া নাই দেই, আজি দিলে আকৌ ভয় লাগি যায়, তোমালোকে সেইটো ভাবি যোৱা নেকি সমান্তৰাল বুলি, সেইকাৰণে সেইটো কাটিয়ে দিলোঁ, মুচি দিলোঁ। সমান্তৰাল সৰল ৰেখা বা ইংৰাজীত কি বুলি কয়? পেৰেলেল লাইন। পেৰেলেল লাইন মানে কি জানা? দুডাল সৰল ৰেখা যদি গৈ থাকোঁতে সিহঁতে যদি দুডাল সৰল ৰেখা গৈ থাকোঁতে যদি সিহঁতে কেতিয়াও লগ নালাগে, এই দুডাল সৰল ৰেখা দুফালে গৈ আছে কিন্তু কেতিয়াও লগ নালাগে, তেতিয়া আমি সিহঁতক কি বুলি কওঁ? সমান্তৰাল বুলি কওঁ। কি বুলি কওঁ? সমান্তৰাল। ভালকৈ বুজি পাইছা না? এতিয়া ধৰা দুডাল এনেকৈ যাই আছে, ইফালে যাই আছে, ইফালে যাই আছে, এনেকৈ যাই আছে, এনেকৈ যাই আছে। এইডাল ৰেখাক ধৰা হ'ল আমি নাম দিলোঁ এ বি, আৰু এইডালক কি নাম দিলোঁ? ধৰা হ'ল চি ডি। এতিয়া চোৱা তোমালোকে, এ বি আৰু চি ডি সৰল ৰেখা দুফালে গৈ আছে, কেতিয়াও কিন্তু লগ নালাগে। বুজি পাইছা না? তেতিয়া সিহঁতক কি বুলি কয়? সমান্তৰাল সৰল ৰেখা বোলে। তাৰমানে কি? এই যে মাজৰ দূৰত্বখিনি আছে, এটা সদায় সমান। তাৰমানে ইয়াৰ পৰা এইখিনিত যিমান দূৰত্ব, এই দূৰত্বটো সদায় সমান হৈ থাকে। সিহঁতে যিমানে যাই থাকিব, এই মাজৰ যিটো গেপ আছে, গেপটো সদায় কম হৈ থাকিব, মানে একেই হৈ থাকিব। সদায় এই যিটো মানে মাজৰ যিটো গেপ একেই হৈ থাকিব। সেইটো বুজি পাইছা না? সমান্তৰাল সৰল ৰেখা মানে কি? দুডাল সৰল ৰেখা গৈ থাকিলে যদি কেতিয়াও লগ নালাগে সিহঁতে, তেতিয়া আমি কি বুলি কওঁ? সিহঁতক সমান্তৰাল সৰল ৰেখা বুলি কওঁ। এতিয়া এই দুডাল সৰল ৰেখা হ'ল এ বি সৰল ৰেখা আৰু চি ডি সৰল ৰেখা সমান্তৰাল, হয় নহয়? আমি যদি লিখোঁ এ বি এতিয়া চোৱা কেনেকৈ আমি লিখিম, গণিতৰ ভাষাত আমি কেনেকৈ লিখিম? বুজি পালা তোমালোকে? প্ৰথমতে কি সমান্তৰাল সৰল ৰেখা কি বস্তু? এতিয়া আমি সমান্তৰাল সৰল ৰেখাৰ নামকৰণ কৰিম। যিকোনো ৰেখাৰে নামকৰণ কৰিব পাৰি। ধৰা হ'ল এই দুডাল সৰল ৰেখা, বুজি পালানে? এইডালক নাম দিলোঁ আমি এ বি, এনেকৈ নাম দিব পাৰি। তোমালোকে এ বি চি ডি এক্স ৱাই ক খ গ ঘ যি নাম দিয়া তোমালোকৰ নিজৰ কথা। সাধাৰণতে আমি ডাঙৰ ফলাৰ ইংৰাজীৰ যিবিলাক বৰ্ণ আছে সেইবিলাক আমি ব্যৱহাৰ কৰোঁ, এইবিলাক ৰেখা, ৰশ্মি এইবিলাক বুজাবৰ কাৰণে। তোমালোকে এইবিলাকো দিব পাৰা। এইডাল চি দিব, এইটো চি দিব পাৰা, এইটো ডি দিব পাৰা। চি ডি এডাল ৰেখাখণ্ড, এইডাল ই দিব পাৰা, ই এফ এডাল ৰশ্মি, এইডাল তুমি বি চি দিব পাৰা, বি চি এডাল সৰল ৰেখা, এনেকুৱা নাম দিব পাৰা। আমি সৰল ৰেখাবিলাকৰ আমি বা যিকোনো হেৰিৰ আমি নাম দিব পাৰোঁ। এতিয়া এইডাল কি? এ বি আৰু চি ডি দুডাল সমান্তৰাল সৰল ৰেখা, হয় নে নহয়? এ বি আৰু চি ডি দুডাল সমান্তৰাল সৰল ৰেখা। যদি আমি হেৰিত লিখিব লাগে, গণিতৰ ভাষাত লিখিব লাগে, এতিয়া আমি যে ভাষাত লিখোঁ কেনেকৈ লিখিম? এইটো দেই, কেনেকৈ লিখিম? এ বি, এইটো এই চিনটো দেখা পাইছা না? তাৰমানে এ বি এডাল সৰল ৰেখা, এ বি এডাল সৰল ৰেখা, এ বি আৰু চি ডি। এই দেখিছেনে ওপৰত দিছিলোঁ এইটো? এ বি আৰু চি ডি সমান্তৰাল সৰল ৰেখা, সমান্তৰাল সৰল ৰেখা। এতিয়া আমি এনেকৈ লিখিলোঁ, এনেকৈ ভাষাত লিখি দিলোঁ আমি যে এ বি আৰু চি ডি সমান্তৰাল সৰল ৰেখা। যদি আমি যদি চিনত লিখোঁ, চিম্বলত লিখোঁ, গাণিতিক চিম্বলত যদি লিখোঁ, গাণিতিক চিনত যদি লিখোঁ, আমি কেনেকৈ লিখিম? এটা চোৱা, এইটো ভালকৈ চোৱা। এ বি
সমান্তৰালৰ চিনটো হ'ল এনেকুৱা এ বি সমান্তৰাল চি ডি এই দেখা পাইছা না উলম্বকে আমি এই চিনটো যে দিছো এইটো কি বুলি কয় এইটো সমান্তৰালৰ চিন তাৰমানে গণিতত এই চিনটো ব্যৱহাৰ কৰিলে আমি গম পাম যে এ বি আৰু চি ডি সমান্তৰাল তাৰমানে বুজি পাইছা এইটোক আমি সমান্তৰালৰ চিন বুলি কওঁ আমি এনেকৈ লিখি নাথাকো আৰু এ বি আৰু চি ডি সমান্তৰাল সৰল ৰেখা বুলি লেখাতকে আমি কি কৰিম আমি এই হিচাপত লিখি দিম এনেকৈ লিখি দিম আমি এ বি সমান্তৰাল চি ডি ঠিক আছে এ বি আৰু চি ডি তাৰমানে সমান্তৰাল বুজি পাইছা না সমান্তৰালৰ চিনটো কেনেকুৱা আমি এনেকৈ দুডাল এনেকুৱাকৈ দি দিম হ'ল সেইটো হ'ল সমান্তৰালৰ চিন মোটামুটিভাৱে এই চেপ্টাৰটোৰ কনচেপ্ট এইখিনিয়ে আছে এতিয়া মই যিখিনি তোমালোকক শিকালো এইখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকে অনুশীলনীত যিখিনি আছে সেইখিনি কৰিবই পাৰিবা মই কৈ দিব দৰকাৰেই নাই যদি তোমালোকে ভালকৈ বুজি পাইছা তথাপিও 11B-টোত কি আছে চোৱা তোমালোকে নিজে চোৱা তলৰ চিত্ৰটোৰ পৰা ৰেখাখণ্ড ৰশ্মি সৰল ৰেখা বেকা ৰেখা বাছি বেলেগ বেলেগে ৰং কৰিব দিছে বাৰু ৰং কৰাটো বেলেগ কথা তোমালোকে চিনি পাইছা না সেইটো ডাঙৰ কথা এতিয়া চোৱা এটা কোনডাল কি ৰেখা আমি চাম এইডাল কি চোৱাচোন এইডাল বেকা হয় নহয় এইডাল ইয়াৰো শেষ নাই এইডাল কি ৰেখা হ'ব এইডাল হ'ব বেকা ৰেখা হয়নে এইডাল বেকা ৰেখা তাৰপিছত এইবিলাক হ'ব ৰশ্মি এইডাল হ'ব ৰশ্মি তলৰডাল কি হ'ব সৰল ৰেখা এইডাল কি হ'ব এইফালেও আছে এইডাল কি হ'ব সৰল ৰেখা হ'ব আৰু মাজত যে এইবিলাক আছে এইবিলাক ৰেখাখণ্ড হ'ব ইয়াৰ এটা আৰম্ভণি আছে এটা শেষ এইটো ৰেখাখণ্ড এডাল ৰেখাখণ্ড আছে এইডালৰ ৰেখাখণ্ড হয় নে নহয় এইখিনিও ৰেখাখণ্ড বুজি পাইছা না মই কি কৈছোঁ বুজি পাইছা না তোমালোকে তেতিয়াহ'লে চিত্ৰটোত দেখা পালে গমেই পাবা এইটো চোৱা এইডাল হ'ল কি ওপৰৰ এইডাল বেকা ৰেখা তাৰপিছত এই দুডাল কি হ'ল এই দুডাল হ'ল ইয়াতে আৰম্ভ হৈছে ইয়াতে শেষ হৈছে তো এইটো হ'ল ৰশ্মি এইডালো ৰশ্মি হয় নহয় তাৰপিছত এইডাল তলৰডাল হ'ল এইডাল সৰল ৰেখা এই গোটেইডাল হ'ল সৰল ৰেখা আৰু আমাৰ এইকেইডাল মাজত যিকেইডাল আছে এইকেইডাল হ'ল ৰেখাখণ্ড এডাল ৰেখাখণ্ড ইয়াতে আৰম্ভ হৈছে ইয়াতে শেষ হৈছে আকৌ এইডাল ৰেখাখণ্ড ইয়াতে আৰম্ভ হৈছে ইয়াত শেষ হৈছে আকৌ এইডালো এডাল ৰেখাখণ্ড ইয়াতে আৰম্ভ হৈছে ইয়াতে শেষ হৈছে আৰু এইডালো এডাল ৰেখাখণ্ড ইয়াতে আৰম্ভ হৈছে ইয়াতে শেষ হৈছে বুজি পালা নিজে গমেই পাবা এডাল ৰেখাৰ পৰা ৰশ্মি আৰু ৰেখাখণ্ড তোমালোকে কাটি উলিওৱা তোমালোকে উলিয়াব পাৰিবা এডাল ৰেখাৰ পৰা যিকোনো এটা সৰল ৰেখা আঁকিলা এনেকে তাৰ পৰা কি কৰিলা কি কৰিব দিছে ৰশ্মি হ'লে কি আমি ইয়াৰ পৰা কাটি নিলো এইখিনি দিলোঁ এডাল কি হ'ল ৰশ্মি হ'ল আৰু ৰেখাখণ্ড যিকোনো এটা একটুকুৰা কাটি দিলোঁ এইটো হ'ল ৰেখাখণ্ড এতিয়া এইকেইটা প্ৰশ্ন চোৱাচোন তোমালোকে পাৰিবনে কৰিব ৰেখাখণ্ডৰ প্ৰান্ত বিন্দু কেইটা ৰেখাখণ্ডৰ কেইটা প্ৰান্ত বিন্দু এইটো ৰেখাখণ্ড হয় নে নহয় ৰেখাখণ্ডৰ প্ৰান্ত বিন্দু কেইটা দুটা হয় নে নহয় এই দুটা তাৰ ৰেখাখণ্ডৰ আৰম্ভণি আছে শেষো আছে ৰশ্মিৰ প্ৰান্ত বিন্দু কেইটা ৰশ্মিৰ আৰম্ভণি আছে শেষটো নাই গতিকে ৰশ্মিৰ প্ৰান্ত বিন্দু কেইটা এটা হ'ল ৰেখাৰ প্ৰান্ত বিন্দু কেইটা ৰেখা মানে কি সৰল ৰেখা বুজাইছে সৰল ৰেখাৰ প্ৰান্ত বিন্দু নাই হয় নে নহয় দুটা বিন্দুৰ মাজত আটাইতকৈ চুটি টুকুৰাটোক কি বোলে এইটো তোমালোকে কোৱাচোন বাৰু দুটা বিন্দুৰ মাজত আটাইতকৈ চুটি টুকুৰাটোক কি বুলি কয় সেইটো তোমালোকে নিজে ভাবি পেলাই লিখিবা দেই দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা টানিব পাৰি কাৰণ দুটা বিন্দুৰ মাজেৰে আমি এইটো ধৰা হ'ল বিন্দু আৰু এইটো এটা বিন্দু দুটা বিন্দুৰ মাজেৰে আমি এডালে সৰল ৰেখা টানিব পাৰোঁ বুজি পাইছা না দুটা বিন্দুৰ মাজেৰে এই বিন্দুটোৰ মাজেৰে আমি এডালে সৰল ৰেখা টানিব পাৰোঁ কিন্তু বেকা ৰেখা বহুত টানিব পাৰোঁ বেকা ৰেখা এনেকৈও যাব পাৰে হয় নহয় এনেকৈও যাব পাৰে বহুত ধৰণৰ যাব পাৰে এইবিলাক বেকা ৰেখা দুটা বিন্দুৰ মাজেৰে আমি বেকা ৰেখা বিভিন্ন আঁকিব পাৰিম কিন্তু চিধা ৰেখা বা সৰল ৰেখা দুটা বিন্দুৰ মাজেৰে এডালে আঁকিব পাৰিম ক্লিয়াৰ সূত্ৰ লিখি চিত্ৰ আঁকা এইবিলাক পাৰিবা বিন্দু ক'লো ৰেখা ক'লো ৰশ্মি ক'লো ৰেখাখণ্ড কৈয়ে দিলোঁ সৰল ৰেখা বেকা ৰেখা সমান্তৰাল সৰল ৰেখা কি ইতিমধ্যে মই বুজাই দিলোঁৱেই
তলৰ চিত্ৰটোৰ পৰা ৰেখাখণ্ডবোৰ জুখি উলিওৱা এইবিলাক পি কিউ উলিয়াব দিছে চোৱা এটা চিত্ৰ দিছে চিত্ৰটোৰ পৰা আমাক স্কেলেদি আমি কি কৰিম এইবিলাক জুখিব দিছে পি কিউ মানে কিমান এইডাল ইয়াৰ পৰা ইয়ালৈকে এইডাল কি বুলি কয় পি আৰু কিউ আছে নাই তাই পি কিউ হলে এইখিনি জুখিব দিছে পি আৰু কিউ কিমান আছে তোমালোকে স্কেলেদি জুখি লিখি দিবা কিউ আৰ মানে কোনডাল হ'ব কিউ আৰ হলে এইডাল হ'ব হয় নহয় কিউ আৰ হলে এইডাল হ'ব লিখিব লাগিব তাৰপিছত আৰ এছ হলে আৰ এছ এইডাল এইখিনি জুখিব লাগিব এছ পি হলে এছ পি এইখিনি আমি জুখিব লাগিব তাৰপিছত এছ কিউ এইখিনি আমি জুখিব লাগিব আমি স্কেলেদি জোখাৰ চিষ্টেমটো শিকি ল'ব লাগিব শিকি পেলাই এইখিনি কৰিব লাগিব তোমালোকে নিজে কৰিবা এইখিনি বুজি পালানে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এডাল সৰল ৰেখাৰ সমান্তৰালকৈ আন এডাল সমান্তৰাল সৰল ৰেখা অংকন কৰা এইটো তোমালোকে নিজে কৰিবা ঘৰত হোমৱৰ্ক থাকিলেতো একেবাৰে সহজ বুজি পালা গতিকে আজি এই চেপ্টাৰটোৰ মুঠ যিখিনি দৰকাৰী কনচেপ্ট গোটেইখিনি মই কৈ দিলোঁ কিবা যদি এটা সন্দেহ থাকে সৰুটো এটা পইণ্টটো যদি সন্দেহ থাকে মোক জনাই দিলে হ'ল ফোন কৰি হওক যেনেকৈ নহওক গতিকে মই এইখিনি ক্লিয়াৰিফিকেশ্যনটো দিবৰ কাৰণে চেষ্টা কৰিম আৰু এই ক্লাছতে এইখিনি কনচেপ্ট লৈ যাবৰ কাৰণে চেষ্টা কৰা তেতিয়া পিছৰ যিখিনি জ্যামিতিৰ পিছৰ পৰ্যায়ৰ আমাৰ অনুশীলনী আহিব তেতিয়া এইবিলাক কনচেপ্টে কাম দিব ধন্যবাদ